80 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং ৱাৰ্ডত মই প্ৰতিদ্বন্দ্বিতা আগবাঢ়ি আহিছোঁ। আৰু যিহেতু এইবাৰ অসম চৰকাৰে পঞ্চায়ত নিৰ্বাচনসমূহ সম্পূৰ্ণ নিৰ্দলীয়ভাৱে কৰিবলৈ তেখেতসকলে অৰ্ডাৰ দিছে, গতিকে আমিও সম্পূৰ্ণ নিৰ্দলীয় হিচাপে আমি ওলাই আহিছোঁ আৰু আশা কৰিছোঁ এই অঞ্চলৰ যিসমূহ কাম আধৰুৱা হৈ আছে বা যিবোৰ কাম হোৱা নাই আমি সেইবোৰ কৰিবলৈ চেষ্টা কৰিম। সেইকাৰণে আমি গোটেই কুমচাই পঞ্চায়তৰ 10টা ৱাৰ্ডৰ আমি যুৱচাম আমি এবাৰ ওলাই আহিছোঁ, সম্পূৰ্ণ নিৰ্দলীয় হিচাপে আমি ওলাই আহিছোঁ। আৰু আজি মাৰ্ঘেৰিটাত আমি বৰ্তমান আমি 3জনে আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমি আগবাঢ়িছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি আৰু এটা কথা অৱগত কৰিব বিচাৰিছোঁ, যিহেতু পঞ্চায়ত মন্ত্ৰী জনে আমাৰ কৈছিলে যে এইবাৰ কোনো ৰাজনৈতিক দলে এই পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে হস্তক্ষেপ নকৰে বুলি কৈছে। আমি আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ এনেধৰণেই খুব সুন্দৰভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনটি অনুষ্ঠিত হ'ব। মোৰ নাম শ্ৰী দিগন্ত হাজৰিকা। মই কুমচাই জিপিৰ পৰা 8 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় দিছোঁ। যিহেতু আমাৰ বহুত কিবাকিবি পিছ পৰি আছোঁ, সেইবিলাক আমি ভাল পথলৈ আমাৰ যুৱচামক আগুৱাই নিবৰ বাবে চেষ্টা কৰিম। লগতে আমাৰ 10টা ৱাৰ্ডৰ কুমচাই জিপি আমি 10জন প্ৰাৰ্থী আমি নিৰ্দলীয় ৰূপে আমি কৰিছোঁ। আমাৰ এটা টীম বনাই আমি আজি 3জনে ইয়াত আহিছোঁ। আজি নমিনেশ্যন দিবলৈ আগবাঢ়ি ওলাইছোঁ। লগৰ কেইজনমান গ'ল আমাৰ জিপি। তো শেহতীয়াকৈ আপোনালোকৰ সাংবাদিকক তথা সদৌ অসমবাসীৰ লগতে কুমচাই জিপি সকলো অতিথিবৃন্দক নৱবৰ্ষৰ লগতে অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। হয়, নমস্কাৰ। মোৰ নাম জাৱন কচিম্ভ। মই কুমচাই গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ মহিলা প্ৰাৰ্থী হৈ আজি ওলাই আহিছোঁ মনোনয়ন দাখিল কৰিবলৈ। আৰু গাঁৱৰ কিছুমান ৰাস্তা পথ পদূলি অসুবিধা হোৱাৰ বাবে আৰু আগবাঢ়ি অহা যুৱ যুৱতীৰ বাবে কিছুমান উন্নতিৰ ক্ষেত্ৰত আজি আগবাঢ়ি আহিছোঁ। ধন্যবাদ।